Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিওত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ ম্যাথছৰ চেপ্টাৰ নম্বৰ 4। ইয়াৰ নাম আছিল সিম্পল ইকুৱেচন অৰ্থাৎ সৰল সমীকৰণ। ইয়াৰ আগৰ ক্লাছত আমি চেপ্টাৰ নম্বৰ 1, 2 আৰু 3 ৰ আটাইখিনি কোৱেচন ডিসকাস কৰিছো। যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব। ক্লাস 7 ম্যাথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে গোটেইখিনি ভিডিও একেলগে পাই যাবা। ঠিক আছে, তো আজি আমি স্টার্ট কৰিম এক্সাৰসাইজ 4.1। ইয়াতে তোমালোকৰ দিছে যে এক্সপ্ৰেছ দা ফলোইং স্টেটমেন্ট ইন দা ফৰ্ম অফ এন ইকুৱেচন। মানে কি কৈছে যে তলত যেটো আমাৰ স্টেটমেন্ট দিয়া হৈ আছে সেই স্টেটমেন্টৰ পৰা আমি ইকুৱেচন বনাব লাগে, সমীকৰণ বনাব লাগে। স্টেটমেন্ট মানে কি উক্তি, উক্তিবোৰৰ পৰা সমীকৰণ বনাব লাগে। ঠিক আছে, ফাৰ্স্টতে দিছে সো when 5 is added to 6 times of a number the result is 35। ঠিক আছে, মানে কি কৈছে যে এটা নাম্বাৰৰ লগত নম্বৰটো 6 গুণক মানে 6 টাইম বুলি কৈছে ন, 6 গুণৰ লগত যদি 5 যোগ কৰা তেনেহলে তুমি কিমান পোৱা 35 পোৱা। তে ধৰা নম্বৰটো x হল, x ৰ কিমান 6 টাইম বুলি কৈছে ন, গতিকে 6 গুণ হল। তাৰ লগত কিমান যোগ কৰিছে 5 is added, গতিকে +5 বুলি লিখি দিয়া হল। ইকুৱেল কিমান হয় 35 হয় বুলি কৈছে, তো ইকুৱেল 35 লিখা। তো এটো হৈ গল আমাৰ ইকুৱেচন অৰ্থাৎ সমীকৰণ। নেক্সট is 1/4 of a number is equal to 9। তা 1/4 of a number মানে কি হ'ব 1/4 মানে 1/4 of a number, গতিকে নাম্বাৰটো ইয়াৰ লগত পূৰণ কৰি দিবা। নাম্বাৰটো x বুলি ধৰা হল, আটাইকেইটাতে লিখিবা আৰু ফাৰ্ষ্টতে ধৰো নাম্বাৰটো x যি ধৰিব দিয়া আৰু তোমাক ইয়াত নাম্বাৰ হৈ আছে ন, ফাৰ্ষ্টতে লিখি লবা let number is equal to x ইকুৱেল কিমান আহিব 9। তাৰ মানে ইয়াক আমি কেনেকৈ লিখিম x divided by 4 is equal to 9 হল। next is 5 times of a number is equal to 5 more than 20 হল। এটা সোয়া 5 times of a number, এটা নাম্বাৰৰ 5 times মানে কিমান হ'ব 5x হল। 5x to equal হয় কাৰ লগত 20 লগত হয়, কিন্তু কৈছে 5 more than 20, 20 কৈ আৰু 5 বেছি, গতিকে 20 যোগ 5 বুজি পালানে? কি হৈছে এটা সংখ্যা 5 গুণ, গতিকে 5 গুণ লিখিছো। কি কি হৈছে 20 কৈ 5 বেছি, গতিকে 20 যোগ 5 বুলি লিখিলো। To get 10 add 3 to 7 times of a number। ঠিক আছে, 10 পাবলৈ হলে মানে এটা সংখ্যাৰ 3 যোগ কৰিব লাগিব কাৰ লগত 7 times of a number। সেই নম্বৰটোৰ 7 গুণৰ লগত মানে 3 যদি যোগ কৰা তেতিয়া তুমি কিমান পাবা 10 পাবা। আকৌ কৈছো চোৱা 10 পাবলৈ হলে গতিকে ইকুৱেল টু 10 বুলি লিখো হল। টু গেট 10 বুজি পাইছানে? এড 3 মানে 3 এটা এড কৰিব লাগিব কাৰ লগত 7 টাইমছ অফ এ নাম্বাৰ। এটা 7 টাইমছ অফ এ নাম্বাৰ মানে 7 গুণ 7 গুণ। নেক্সট টু চোৱা when 4 is subtract from 1/5 of a number the result is 2 হল। এসৱা 4 to subtract কৰিব দিছে 1/5 of a number। 1/5 মানে কি হ'ব 1/5। তে 1/5 ৰ জায়গাত আমি এটো নিচিনা মানে x/5 বুলি লিখিব পাৰো হল। প্ৰথমতে লিখি ললো 1/5 of a number মানে x divided by 5 হল। তাৰ লগত কি হৈছে 4 subtract কৰিব দিছে, subtract কৰা মানে কি বিয়োগ কৰা, গতিকে -4 হল। The result is 2, তাৰ মানে কিমান ওলাই is equal to 2 ওলাই। বুজি পালা? x/5 - 4 is equal to 2। বুজি পাইছানে বাৰু? চোৱা 4 is subtract from 1/5 of a number, 1/5 of a number মানে x/5 হল। তাৰপৰা 4 subtract কৰিব দিছে, গতিকে -4 লিখিছো। বুজি পাইছানে? is equal to 2। তাৰপিছত 4 times of p is equal to 20। 4 times of p মানে 4p 4 গুণ মানে বুজি পালানে? ইকুৱেল টু 20 বুলি কৈছে, গতিকে ইকুৱেল টু 20 লিখা হল। নেক্সট চোৱা when 1 is subtract from 3 times of a number the result is 2। এটো একে 3 times of a number means 3x হল। 3 times of a number পৰা কি কৈছে 1 is subtract 1 মাইনাস কৰিব দিছে, গতিকে 1 মাইনাস কৰি দিয়া। মাইনাস কৰাৰ লগত ইকুৱেল টু কিমান হ'ব result is 2, তাৰ মানে ৰিজাল্টটো আহিব 2 হল। To get 40 divide a number by 10 and subtract 10 from it।
চোৱা 2 get 40 মানে 40 পাবলৈ হলে ইকুৱেল টু 40 হ'ব আৰু 40 পাবলৈ হলে কি কৈছে a নাম্বাৰ ডিভাইডেড বাই 10 নম্বৰটো ধৰা x অফ ডিভাইড কৰি দিব দিছে 10 ৰে হল আৰু and subtract 10 আৰু তাৰ পৰাও কি কৰিব দিছে 10 এটা মাইনাস কৰিব দিছে বুজি পালা গতিকে 10 এটা মাইনাস কৰি দিলো ঠিক আছে চোৱা 40 পাবলৈ হলে এটা সংখ্যাক 10 ৰে হৰণ কৰি আকৌ তাক 10 ৰে বিয়োগ কৰিব দিছে চোৱা তোমালোক আসামিজ মিডিয়ামটো ধুনিয়াকৈ দিয়া হৈ আছে যদি ইংলিশটো অকমান খুকুজা লাগে বা টান লাগে অসমীয়াত পঢ়ি চাবা কি কৈছে চোৱা 40 পাবলৈ এটা সংখ্যাক 10 ৰে হৰণ কৰি 10 বিয়োগ কৰা চোৱা 40 পাব লাগে গতিকে ইকুৱেল টু 40 হ'ব সংখ্যাটোক 10 ৰে হৰণ কৰিব লাগিব তাৰ মানে x ডিভাইডেড বাই 10 হ'ল 10 ৰে বিয়োগ হৰণ কৰাৰ পিছত আকৌ 10 বিয়োগ কৰিব দিছে গতিকে -10 লিখিছো হ'ল আৰু ফাৰ্ষ্টতে দিয়াই হৈ আছে 40 পাবলৈ গতিকে ইকুৱেল টু 40 লিখিছো বুজি পালা সহজ হয় হয়নে নেক্সট চোৱা রাইট দা ফলোইং ইকুয়েশন ইন স্টেটমেন্ট এটা চোৱা উলুটাটো মানে ইয়াতে ইকুয়েশনটো দিয়া হৈ আছে তাৰ পৰা আমি কি কৰিব লাগে স্টেটমেন্টটো লিখিব লাগে এটা চোৱা আমি কেনে কৰিম ফাৰ্ষ্টতে দিছে 3x - 4 = 5 এটা ইয়াকে আমি বহুত ধৰণে লিখিব পাৰো হয়নে ইয়াত মানে কি হৈ আছে x টো যদি আমি নাম্বাৰ বুলি ধৰো সেই নাম্বাৰটো 3 গুণ দেখিছা 3x বুলি দিছে ন গতে 3 গুণৰ পৰা 4 মাইনাস হৈ আছে আৰু পাইছে 5 এটা ইয়াতে আমি লিখিব পাৰো টু গেট 5 মানে 5 পাবলৈ হলে এটা 4 মাইনাস হৈছে নহয় এটা লিখিবা subtract 4 2 এটা কিমান টাইম 3 টাইমছ হয়নে 3 গুণ বুলি কৈছে ন গতিকে লিখিবা 3 টাইমছ অফ এ নাম্বাৰ নাম্বাৰটো মানে 3 গুণৰ পৰা তোমাৰ 4 মাইনাস কৰিলে তুমি কিমান পোৱা 5 পোৱা নেক্সট দিছে m ডিভাইডেড বাই 3 প্লাস 6 = 11 হ'ল এটা লিখিবা m is divided by m লগত কিমান ডিভাইড হৈছে 3 গতিকে 3 বুলি লিখিবা m is divided by 3 and add মানে যোগ কৰা and 6 and add 6 বুজি পাইছা তাৰপিছত ৰিজাল্টটো কি আহিছে ৰিজাল্ট is 11 বুজি পাইছা নে ৰিজাল্টটো পালা তুমি 11 নেক্সট 3 নম্বৰটো চোৱা ইয়াতে দিছে 7p = 42 এটা লিখিবা 7 times of p is equal 42 বুজি পাইছা 7 types of p মানে 7p হ'ল আগতে কৰি আহিছো বুজি পাইছা 5 নম্বৰটো চোৱা ইয়াতে দিছে y ডিভাইডেড বাই 6 = 2 তাৰ মানে কিমান হ'ব 6 is divided from y and the result is 2 মানে বেলেগকে লিখিব পাৰা তোমালোকে হল ফাৰ্স্ট নম্বৰটো চোৱা 5x + 7 = 2 অসমীয়াত যদি লিখিব বিচাৰা অসমীয়াটো লিখিব পাৰা হয় না মই কৈ গৈছো তোমালোকে যোনটো সুবিধা হয় লিখিবা আৰু চোৱা 5x + 7 = 2 এতিয়া x টো ধৰা নম্বৰ হয়নে 5 টাইমছ অফ এ নাম্বাৰ এটা সংখ্যা 5 গুণ হয়নে 5 টাইমছ অফ এ নাম্বাৰ add a 7 and the result কিমান পাব ৰিজাল্টটো 2 and result is 2 question number 6 to চোৱা q by 2 minus 1 = 4 তাৰ মানে q পৰা 2 মাইনাস ডিভাইড হৈছে তাৰ পৰা 1 টা মাইনাস হৈছে এটা এটা কৰিছিল আমি হয়নে এটা চোৱা কি হ'ব বাৰু q is divided by 2 and subtract by 1 and subtract by 1 and result বুজি পাইছা নে result is 4 মানে q2 পৰা 2 এটা ডিভাইড হৈ পেলে 2 হৰণ হৈ পেলে তাৰ পৰা তুমি
কি কৈছা এক এটা মাইনাস কৰিছা একটো মাইনাস কৰাৰ লগতে তুমি পালা কিমান 4 অসমীয়া লিখিব বিচাৰিলে লিখিব পাৰা যে কিউ 2 ৰে হৰণ কৰি তাৰ পৰা 1 মাইনাস 1 বিয়োগ কৰিলে 1 বিয়োগ কৰিলে কিমান পোৱা যায় 4 পোৱা যায় বা 4 হয় এনেকৈ লিখিলে হৈ যাব আৰু হল নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো চোৱা from equations of each of the following statement from equation মানে সমীকৰণ বনাব দিছে from each of the statement বিলাকৰ পৰা উক্তি বিলাকৰ পৰা কি কৰিব দিছে ইকুৱেচন বনাব দিছে হল সমীকৰণ বনাব দিছে এটা চোৱা sum of the age of Anupama Nirupama and Upama is 22 Anupama is younger than Nirupama by 1 year Upama is older than Nirupama by 2 years write the equation considering the age of Nirupama হল so Nirupama age to আমি ধৰি লব লাগিব let age of Nirupama কাৰণ Nirupama age to দুইজনী বাকি দুইজনীৰ লগত কানেক্ট আছে হল x হল Nirupama age x হোৱাৰ লগতে বাকি উলিয়ালো মিতিয়া Anupama হয়নে Anupama তোমাৰ কিমান বুলি ধৰিছে চোৱা কৈছে যে Anupama is younger than Nirupama by 1 year Anupama Nirupamaতকৈ 1 বছৰ ডাঙৰ বুজি পাইছানে গতে Nirupama যদি 1 হয় Anupama কিমান হ'ব x + 1 বুজি পাইছানে নেক্সট এজ অফ Upama এটা Upama কিমান বুলি ক'লে চোৱা is older than Nirupama by 2 years আৰু Upama কি কৈছে Nirupamaতকৈ 2 বছৰ ডাঙৰ গতিকে Nirupama যদি x হয় Upama হ'ব x + 2 বুজি পালানে আগৰ কৈছো চোৱা তোমালোকে খালি বস্তুটো চাবা কোনটো বস্তু দুইটাতে আছে Nirupama তো দুইটাতে আছে গতিকে আমি Nirupama এজটো ধৰি লৈছো Anupama younger than Nirupama by 1 year গতিকে Anupama তো কি হ'ব Nirupamaতকৈ 1 বছৰ যেটো ডাঙৰ গতিকে Nirupama x তো x + 1 হ'ল বুজি পালা তেনেকে 2 তো x + 2 হ'ল এটা কি বুলি ক'লে গুটেকিটা বয়সটো তোমাৰ সাম মানে যোগ কৰিলে কিমান পোৱা 22 পোৱা গুটেকিটা প্লাস কৰি দিয়া এটাকে সমীকৰণটো হ'ব তো হ'ব কি হ'ব গুটেটা প্লাস কৰা x + x + 1 + x + 2 = 22 বুজি পাইছা এটো হৈ গ'ল ইয়াৰ সমীকৰণ নেক্সট চোৱা নেক্সট দিছে age of Arjun's grandfather is 72 years age of grandfather is 2 years more than 7 times of the age of Anjan এটা চোৱা ইয়াত কি কৰিব লাগিব অঞ্জনৰ বয়সটো ধৰিব লাগিব let age of অঞ্জনৰ বয়সটো আমি কি বুলি ধৰিব লাগিব x বুলি ধৰিব লাগিব আৰু গ্ৰান্ডফাদাৰ এজ টো কিমান দিয়া হৈ আছে age of Anjan's grandfather is equal to 72 হল এটা চোৱা ইয়াতে এক লাইন দিছে বস্তুটো ভালৰে বুজি লোৱা যে age of grandfather চোৱা age of grandfather is 2 years more than 7 times of the age of Arjun এটা বস্তু বুজা কি ক'লে ককাকৰ বয়স 2 বছৰ বেছি ঠিক আছে 2 বছৰ বেছি মানে 2 এটা প্লাস কৰিলে হ'ব কাৰ লগত 7 times of the age of Anjan এটা অঞ্জনৰ এজ টো কিমান x তে অঞ্জনৰ এজৰ 7 গুণ 7 times বুলি কৈছে তাৰ মানে কিমান হ'ব 7x বুজি পাইছা x টো হৈছে অঞ্জনৰ বয়স ঠিক আছে তাৰ 7 গুণ তাৰ মানে 7x বুজি পাইছা তাতকৈ কিমান বছৰ বেছি বুলি কৈছে 2 বছৰ গতিকে ইয়াৰ লগত আহি যাব কি 2 বছৰ এটা প্লাস হৈ যাব আকৌ কৈছো চোৱা যে কি হ'ল অৰ্জুনৰ ককাকৰ বয়সটো দিয়া হৈছে 72 বছৰ ঠিক আছে গতিকে ইয়াৰ পৰা আমি সমীকৰণটো উলিয়াম চোৱা according to question অৰ্থাৎ প্ৰশ্ন মতে ককাকৰ বয়স 72 গতিকে ইকুৱেল টু আমি 72 লিখিব পাৰো হল এতিয়া গ্ৰান্ডফাদাৰ বয়সটো 2 বছৰ বেছি মোৰ দেখিছেনে বেছি বুলি কৈছে না গতিকে +2 বুলি লিখা হল তাৰপিছত চোৱা এইখিনিলৈকে ঠিকে আছে তাৰপিছত চোৱা মোৰ বুলি কোৱা কাৰণে 2 লিখিলো লেস বুলি কোৱা হয় ইয়াতে -2 হ'ল হয় হেতু মন কৰিবা দে দেন 7 times of the age of Anjan এটা 7 times মানে 7 গুণ the age of Anjan কিমান x
লিখিছা গতিকে ইয়াতে লিখিব লাগিব 7x বুজি পাইছা সমীকৰণটো হৈ গল 7x + 2 = 72 হল নেক্সট দিছে পেৰিমিটাৰ অফ এ স্কয়াৰ ইজ 32 cm এটা সোয়া এটা স্কয়াৰৰ পেৰিমিটাৰ মানে কি পৰিসীমাটো দিছে 32 cm হল এটা সোয়া এটা স্কয়াৰৰ পৰিসীমা কি হয় এটা সোয়া স্কয়াৰ মানে কি বৰ্গ আৰু বৰ্গত আমি জানো যে কি হয় আটাইকেইডাল বাহু সমান হয় তো ইয়াতে যদি আমি x বুলি ধৰো এডালো x হ'ব এডালো x হ'ব এডালো x হ'ব x ৰ জায়গা ধৰা 4 এডাল বাহু 4 হ'ব এডালো 4 হ'ব এডালো 4 এডালো 4 তেতিয়া তাক আমি কি বুলি কম বৰ্গ বুলি কম এতিয়া বৰ্গৰ পৰিসীমা উলিয়াব কাৰণে কি কৰিব লাগে গুটেইকেইটা যোগ কৰিব লাগে গুটেইকেইটা যোগ কৰিলে আমি পৰিসীমা পাই যাওঁ তেতিয়া আমি লিখিম যে let side of the square মানে বৰ্গৰ বাহু side of square অসমীয়াত লিখিলে কি লিখিবা বৰ্গৰ বাহু = x এটাকে প্ৰশ্ন মতে গুটেইকেইটা প্লাস কৰি দিয়া x plus x plus x plus x হল = কিমান 32 cm দিছে ন গতিকে 32 তে 1 2 3 4 মানে 4x = 32 হল এটো হৈ গল কি ইয়াৰ সমীকৰণ বুজি পাইছানে বাৰু নেক্সট to সোয়া Raman's father bought potato at the rate of 20 per kg ঠিক আছে আলু কিনিছে কি ৰেটত পাৰ কেজি মানে 1 কেজি 20 টকা আৰু অনিয়ন কিনিছে তাৰ ৰেট অফ 10 পাৰ কেজি অনিয়ন 10 টকাকে কিনিছে তোমাৰ 1 কেজি মানে 10 টকাকে অনিয়ন কিনিছে he paid to shopkeeper ₹50 after buying 1 kg less onion than potato after buying 1 kg less onion মানে কি কৈছে আৰু পটেটো তোমাৰ যিমান কিনিছে তাৰ পৰা অনিয়ন 1 কেজি কম কিনিছে ইয়াতে মানে মেইনলি কি হৈ আছে সোয়া যে ৰমেনৰ দেউতাকে দোকানৰ পৰা আলু আৰু পিয়াজ কিনিছে আৰু দোকানীক 50 টকা দিছে ঠিক আছে আৰু কৈছে যে আলু তেওঁ যিমান কিনিছে পিয়াজ তাতকৈ 1 কেজি কম কিনিছে এটা ধৰা আলু যদি 10 কেজি কিনিছে পিয়াজ নহলে 9 কেজি কিনিব মানে 1 কেজি কম তো তাৰ পৰা আমি আলু কিমান কিনিছে হেতু উলিয়াই x বুলি ধৰিলো তো পিয়াজ কিমান কিনিছে উলাই যাব তাৰ পৰা 1 মাইনাস হ'ব বুজি পাইছানে এতে তো লিখিছো যে let amount of potato = x আৰু amount of onion to কি হ'ব x - 1 বুজি পালানে মানে কি আলু তো আলু যিমান কেজি কিনছে হেতু যদি x হয় পিয়াজ তাতকে 1 কেজি কম ন গতিকে x - 1 হল এটা সমীকৰণটো লিখিব পাৰিবা হল দেখোৱা কিমান টকাকে কিনিছে তাক পূৰণ কৰি যাবা এতিয়া পটেটো x কেজি অনিয়ন x - 1 কেজি হল আৰু টোটাল টকা দিছে 50 গতিকে ইকুৱেল টু 50 বুলি লিখা তো পটেটো কিমান টকাকে কিনিছে পাৰ কেজি 20 টকা গতিকে ইনটু 20 বুলি লিখা আৰু ইফালে অনিয়ন পাৰ কেজি 10 টকা গতিকে ইয়াতে 10 বুলি লিখা দুইটা যোগ কৰি দিবা 50 বুজি পাইছানে এটো হৈ গল ইয়াৰ সমীকৰণ সোয়া আলু কেজিটো ধৰি লবা তাৰপা পটেটো কেজিটো আলুটোৰ পৰা মাইনাস কৰি দিবা 1 দুইটা পূৰণ কৰি পেল ধৰা আলু এমাউন্ট x ন তো দামটো হ'ব 20x 20 কেনেকে হ'ব পাৰ কেজি 20 টকাকে কিনিছিলে বুজি পাইছা সাগে ন নেক্সট সোয়া কোৱেশ্চন নম্বৰ 5 measure of two angles of a triangle is 2 times and 3 times of the smallest angle of the triangle sum of the three angle of the triangle is 180 degree so এটো কি কৈছে মানে এটা ট্রায়াঙ্গল দিয়া হৈছে এটা ত্ৰিভুজ দিয়া হৈছে বুজিলা ত্ৰিভুজটো তোমাক কি কৈছে 2 angle of a triangle is 2 times and 3 times of the smallest angle ইয়াতে ধৰা এটো এটা angle এটো এটা angle এটো এটা angle a b c বুলি ধৰিলো হল ইয়াতে কলে সোয়া আমি ইয়াৰ আনসাৰটো লিখি আছো সোয়া সলিউশনটো লিখি আছো ইয়াতে সোয়া 2 times and 3 times of the smallest angle মানে সৰু কোণটো smallest angle টোৰ মানে ইয়াতে দিছে সোয়া এটো smallest angle তিনটা কোণ থাকে এটো second angle second বুলি লিখিছো আৰু এটো হ'ব third angle হল এটা smallest angle টোৰ third angle কিমান টাইমছ বুলি কলা 2 টাইমছ the smallest angle টো যদি x বুলি ধৰা second angle টো
2 এংগল কৈ আছে ন এটো যদি x বুলি ধৰা বাকি প্ৰথম এংগলটো তোমাৰ কিমান হ'ব চোৱা 2 টাইমছ গতিকে কিমান হ'ব 2 টাইমছ মানে 2x আকৌ তাৰ পিছৰ এংগলটো সেই সৰু কোণটো 3 গুণ বুলি কৈছে গতিকে 3x বুজি পাইছা নে বাৰু চোৱা মই আকৌ কৈ আছো ভালদৰে মানে এটা ত্ৰিভুজ আছে ঠিক আছে ত্ৰিভুজটো তিনটা কোণ থাকে তাৰে এটা সৰু কোণ এটা ডাঙৰ বাকি দুটা তোমাৰ কি কৈছে সেই সৰু কোণতকে এটা কোণ দুগুণ বুলি কৈছে আৰু এটা কোণ 3 গুণ বুলি কৈছে গতিকে আমি কি কৰিব লাগিব সৰু কোণটো x বুলি ধৰি ললো সৰু কোণটো x বুলি ধৰি লোৱাৰ লগতে তাৰ বাকি কোণকিটা দুগুণটোক টুৱাইস x কৰিলো 3 গুণটোক 3x কৰিলো তা প্ৰশ্নমতে কি কৈছে যে তিনটা কোণৰ সমষ্টি মানে কি যোগ 180 ডিগ্ৰী গতিকে এই তিনটাক যোগ কৰি দিয়া x plus 2x plus 3x ইজুকেল কিমান কৰি দিয়া 180 ডিগ্ৰী বুলি লিখা বুজি পাইছা নে 180 ডিগ্ৰী আৰু এটো তোমালোকে প্লাস কৰি দিব পাৰা 3 2 5 5 1 মানে 6x ইজুকেল টু 180 ডিগ্ৰী হল এটো হৈ গল ইয়াৰ সমীকৰণ ঠিক আছে আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ এতিয়া এখিনতে এটা কথা ক'ব বিচাৰো এই মাত্ৰ মই খুবলৈ ওলাইছিলো এতিয়া প্ৰায় 12টা বাজি আছে তাৰপিছতে এটা কমেন্ট আহিলে যে মেম 4.3 কোৱেশ্চনখিনি লাগে আৰু ভিডিও সোনকালে লাগে তো মই হোৱাৰ জায়গাৰ পৰা উঠি আহি আকৌ ভিডিও বনাব লৈছো কাৰ কাৰণে যাতে তোমালোকে এক্সামৰ আগত ভিডিওখিনি পোৱা গতিকে প্লিজ যদি ভিডিওবিলাক চাই আছা ভাল পাইছা তেনেহলে এটা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকে কোনটো মিডিয়ামত ভিডিওবিলাক চাব বিচাৰা হেতু কবা আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ and thank you for watching and study well